হাই বন্ধু বান্ধৱীসকল, ৰুমি অঞ্চু ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ দেই সকলোৱে। নাপাহৰিবা আকৌ। লগতে আহিছোঁ লগতেই যাম। আপোনালোকৰ ওচৰলৈ কিয় আহিলোঁ জানেনে বাৰু? অকণমান গুটগুটাই দিওঁ বুলি আহিলোঁ। কিন্তু গুটগুটাই আপোনালোকে এইবোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব। কাটি দি দিব কিন্তু দেই, সকলোৱে চাব। আহকচোন মই আজি আপোনালোকৰ ওচৰত কিনো গুটগুটাও শুনক। জয় গুৰু শংকৰ। আহিন মাহৰ শুক্ল পক্ষ দশমী তিথি বৰদুৱা ওচৰত আলি পুখুৰী বিজয়া দশমী দিনা শংকৰ জন্ম জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। জয় গুৰু শংকৰ। এই সোণৰ বিচনাতে এই শংকৰ শুই আছিলে, জগালে মাধৱে গৈ। হৈ উঠকচোন গুৰুদেৱ, মইহে জগাইছোঁ, সেই ভকতসকল আছে হিৰ'। জয় গুৰু শংকৰ। শুনিলে নহয় সকলোৱে? কিনো গুণগুণালোঁ আপোনালোকৰ ওচৰত। বিশেষ কথা এটা কওঁ আপোনালোকক, আপোনালোকে ক'বচোন দেই। কৃষ্ণ নাম শংকৰ নাম দুয়োটাৰ নামৰ মাজত কিবা পাৰ্থক্য আছে জানো ক'বচোন? শংকৰ নাম প্ৰতিযোগিতাত গাবলৈ হেনো নালাগে, মোক মানুহ এজনে কৈছিলে। কিয়নো গাব নালাগে জানেনে বাৰু? কৃষ্ণ নাম বুলিয়ে হৃদয়ত থাকে, সদায় কৃষ্ণ নামহে গাব লাগে, শংকৰ নাম গাব নালাগে। মই মানুহজনক মানে কোনো প্ৰশ্ন উত্তৰ নিদিলোঁ। মানুহজনক একোৱে নক'লোঁ। মই মনতেই ভাবিছিলোঁ যে শংকৰৰ ৰচিতই নামটো, কৃষ্ণ নামটোতো শংকৰেই ৰচিত কৰিছে, শংকৰ নামটো তেনেহ'লে কিয় গাবলৈ নাপায়? মই বহুত ভাবি মানে নোৱাৰিলোঁ প্ৰশ্ন উত্তৰটো উলিয়াবলৈ। মানুহজনকো সুধিলোঁ, মানুহজনে ক'লে মই নাজানো এইবোৰ কথা, তোমালোকেহে জানিবা, তেনেকৈ ক'লে। মই জনাত কিন্তু শংকৰেই ৰচিত, কৃষ্ণ নাম হওক বা যিকোনো নামেই হওক শংকৰেই গাইছে, তোমালোকে শংকৰৰ নামেই গাব পাৰা, এনেকৈ ক'লে। কিন্তু মানুহজনে মোক ক'লে হৃদয়ৰ পৰা সদায় কৃষ্ণ নাম ল'ব লাগে। আপোনালোকে যদি জানে তেনেহ'লে আপোনালোকে জনাবচোন। শংকৰ নাম আৰু কৃষ্ণৰ নামৰ মাজৰ পাৰ্থক্যটো কি? কৃষ্ণ শংকৰ নামত কিবা ভেদাভেদ আছে জানো? মই হ'লে নাজানো। নাম বহুত গাইছোঁ, কিন্তু এই দুটা কথা মই একেবাৰে নাজানো। যদি আপুনি প্লিজ মোক কমেণ্ট কৰি জনাব। আজিলৈকে বুজি নাপালোঁ, মানে হয়তো নাজানিবও পাৰোঁ, থাকিবও পাৰে। কিছু কথা নজনাকৈ ৰখি যায়, বহুত কথা। সেইটো কাৰণে আপোনালোকৰ লগত আজি মই কথাটো শ্বেয়াৰ কৰি দিলোঁ। বহুত দিনেই হ'ল বাৰু এইটো কথা কম বুলি ক'বই পৰা নাছিলোঁ। আজি মই এই নামটো গুণগুণোৱা আচলতে আপোনালোকে এই কথাষাৰো সুধিলোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু ভাল হৈছে যদিনো জনাব। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে মোৰ যদি নামটো শুনি ভাল পাইছে, তেওঁলোকে মোক জনাব পাৰে যে নামটো শুনি ভাল লাগিছে, তুমি যদি গাব পাৰা আৰু গাই আমাক শুনাবা বুলি। মই নাম গাই খুবেই ভাল পাওঁ। মই ৰাতিপুৱা হওক গধূলা হওক মই নাম গায়ে থাকোঁ, কেইটা সময়তে মই গুণগুণাই থাকোঁ, প্ৰায় চিঞৰিয়ে গাওঁ, ঘৰত থাকিলে গায়ে থাকোঁ। আপোনালোকৰ যদি শুনিবলৈ মন যায় এনেকুৱা নাম কিছু মোক ক'ব পাৰে, কিন্তু মই বেছি গাব পৰা নাই, অকণে গাই দিছোঁ। তাৰ প্ৰথমো মই গোৱাই নাই আপোনালোকক। মই ৰাগ আৰু
দিহাটোহে গাই দিছোঁ আপোনালোকৰ মাজত, কিয়নো মোৰ ল'ৰাটোৱে আমনি কৰিব পাৰে, সেইটো কাৰণে মই আপোনালোকক অকণমানকৈ গাই শুনাই দিছোঁ। যদি আপোনালোকক শুনিব মন যায় আপোনালোকে মোক কমেণ্ট কৰি প্লিজ জনাব। আজি ভিডিঅ'টো ইমানেই আছিলে মোৰ। আপোনালোকক সকলোকে এৰিছোঁ, বাই বাই, থেংক ইউ।